নমস্কাৰ, স্বাগত জনাইছোঁ ৰাজ্য বিশ্ব শৰ্মা চৰকাৰে জনাই আছো ইতিমধ্যে 25খন নতুনকৈ কলেজ নিৰ্মাণ কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। জনাই আছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। নতুন বছৰত ৰাজ্যবাসীয়ে লাভ কৰিব কেইবাটাও নতুন সুবিধা। ইতিমধ্যে কেইবাটাও নতুন সুবিধা লৈ আহিছে ৰাজ্যবাসীৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ইতিমধ্যে লাইভ যোগে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকক লৈ। ৰাজ্যবাসী কেইবাটাও উপহাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। জনাই আছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে যিসকল গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আপোনালোকক এটাকৈ জনাই আছো। পুনৰবাৰ জনাই আছো সমষ্টি বৃদ্ধি কৰিব অৰুণোদয়ৰ হিতাধিকাৰী। জনাই আছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰ। আৰু লগতে উল্লেখ কৰিছে আগন্তুক বৰ্ষত নতুনকৈ 25খন কলেজ নিৰ্মাণ কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। জনাই আছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ ৰাজ্য হিতাধিকাৰী। নতুন বছৰত ৰাজ্যবাসীয়ে লাভ কৰিব কেইবাটাও নতুন সুবিধা। ইতিমধ্যে কেইবাটাও নতুন সুবিধা লৈছে ৰাজ্য চৰকাৰে। ইতিমধ্যে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰী ইতিমধ্যে লাভ কৰিব এই সুবিধাসমূহ। হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ইতিমধ্যে কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকী। ইতিমধ্যে লাইভ যোগে এইসমূহ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে হিতাধিকাৰীসকলৰ বাবে। ৰাজ্যবাসী কেইবাটাও উপহাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইতিমধ্যে লাইভ যোগে এইসমূহ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যবাসীৰ বাবে। লগতে উল্লেখ কৰিছে 1 জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ সুবিধা। জনাই আছো ইতিমধ্যে ৰাজ্য চৰকাৰে 5 লাখ টকাৰ সুবিধা দিব ইতিমধ্যে যিসকল দৰিদ্ৰ ৰেচন কাৰ্ড হিতাধিকাৰী আছে হিতাধিকাৰীক। লগতে উল্লেখ কৰিছে ৰেচন কাৰ্ড থকা পৰিয়ালক চিকিৎসা খৰচ দিব ৰাজ্য চৰকাৰে। ইতিমধ্যে চিকিৎসা হিচাপে ইতিমধ্যে 5 লাখ টকা ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰদান কৰিব। আৰু লগতে উল্লেখ কৰিছে জানুৱাৰীৰ পৰা 52 লাখ লোকক প্ৰদান কৰিব ৰেচন কাৰ্ড। জনাই আছো ইতিমধ্যে খুবেই গুৰুত্বপূৰ্ণ খবৰ। 52 লাখ নতুন ৰেচন কাৰ্ড ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰদান কৰিব ৰাজ্যবাসীক। লগতে উল্লেখ কৰিছে 52 লাখ পৰিয়ালে জানুৱাৰীৰ পৰা লাভ কৰিব বিনামূলীয়া চাউল। ইতিমধ্যে বিনামূলীয়া চাউল দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। আজি ৰাজ্যবাসীয়ে জানিবলগীয়া গুৰুত্বপূৰ্ণ খবৰসমূহ ইমানেই আছিলে। আপোনালোক ৰাজ্যবাসীৰ বাবে যদি খবৰটো হেল্পফুল হৈছে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব প্ৰত্যেক দিন এনেকৈ গুৰুত্বপূৰ্ণ খবৰসমূহ পাই থাকিবলৈ। তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। জয় অসম।